everyone, welcome back to Equipat e-learning platform. I'm Rakhi Khoikia. And aji lo hisa our prelims revision series or next part, next lecture. So aji ami thik agor dore APSC 2022 duta question discuss kori. So question kita loi agbaha agote moi apnalokok janab bisarisu about our JS paper 1 extensive batch. So etu janege likha ase etu এই particular batchটোত আমি অকল GS paper 1 যত নেকি থাকিব আপোনালোকৰ আসাম থাকিব জিওগ্ৰাফি থাকিব পলিটি হিষ্ট্ৰী and all other subjects including current affairs যোনখিনি আপোনালোকৰ প্ৰিলিমছত ইম্পৰ্টেন্ট হয় to crack the GS paper 1 আৰু GS paper 1 crack কৰিলে প্ৰিলিমছ crack কৰিব পাৰি GS paper 2 is mostly about having a particular score, right? The certain score পাই গলে আপোনালোকে easily ওলাই যাব পাৰে through prelims আৰু এই GS paper 1 বা extensive batch যোনটো আছে ইয়াৰ কাৰণে আমি স্পেশাল ডিসকাউন্ট ৰাখিছো আৰু কমপ্লিট প্ৰাইস ডিটেইলছ দিয়া আছে লগতে কন্টাক্ট নাম্বাৰস তললে আছে ইয়া দেখিছে নিশ্চয় কন্টাক্ট নাম্বাৰস খিনি আছে আপোনালোকে পাছলে PDF টো ডাউনলোড কৰিব পাৰিব ডাউনলোড কৰিবলৈ মই অপচন দিয়া আছে কিখলে সো ডাউনলোড কৰি আপোনালোকে নাম্বাৰস খিনি বেছি ভালকে দেখা পাব সো আপোনালোকে যদি এই বছৰ প্ৰিলিমছ ক্ৰেক কৰিবলৈ সপোন দেখিছে আশা ৰাখিছে তেন্তে এই পাৰ্টিকুলাৰ বেচটো আপোনালোকৰ কাৰণে বহুতে লাভজনক হ'ব now coming straight to the question number 11 so question number 11 এখন set d হয় 2000 25 sorry 2022 হয় 2022 আমাৰ exam question paper set d question number 11 খন question paper আপোনালোকে very easily APSC website পৰা ডাউনলোড কৰিব পাৰিব so question number 11 টো এটো বহুত ষ্টুডেন্টে ভুল কৰিছিল এই কোৱেশ্চনটো যেটা আমি ডিসকাস কৰিছিলো আনসারস আফটার দা এক্সাম তেটা আমি গম পাইছো যে বহুত ষ্টুডেন্টে ভুল কৰিছিল কাৰণ বহুতে কোৱেশ্চনটো অৰ্থটো বুজি নাপালে not because they don't know the answer but because they couldn't understand what the question was asking so সেই কাৰণে কোৱেশ্চনটো বুজি পাতো বহুত প্ৰয়োজন হয় right so আমি দেখিছো যে কোৱেশ্চনটোত এটা assertion দিছে আৰু এটা ৰিজন দিছে এটা assertion দিছে এটা ৰিজন দিছে assertion টো দিছে I am a minister and hence I cannot become king মই এজন মিনিষ্টাৰ হয় আৰু সেই কাৰণে মই ৰজা হ'ব নোৱাৰো এইটো স্টেটমেন্ট দিছিলে অতন বুঢ়াগোহাঁই এই স্টেটমেন্টটো দিছে ৰিজনটো এইটো দিছে এই যোনটো স্টেটমেন্ট অতন বুঢ়াগোহাঁই দিছে তাৰ যোনটো কাৰক হ'ব ঠিক আছে যোনটো কাৰক যোনটো ৰিজন সেইটো ইয়া দিয়া আছে the primary or absolutely indispensable qualification of kingship was possession of blue blood so যোনটো primary বা absolute indispensable qualification মানে এনেকুৱা এটা qualification যোনটো এৰাই চলিব নোৱাৰি যোনটো গা এৰা দিব নোৱাৰি তেনেকুৱা এটা qualification হৈছে possession of blue blood না বহুত ষ্টুডেন্টৰ কনফিউজন ইয়াত হ'ল যে what is blue blood আমাৰটো তেজ ৰঙা হৈ থাকে তে ব্লাড যে তেজ গম পায় তেওঁলোকে কিন্তু ব্লু ব্লাড কি হয় হেতু বহুতে বুজি নাপালে সো ব্লু ব্লাড ধৰি লওক ব্লু ব্লাড যদি তুমি কওঁ বা নীলা তেজ তাৰ মানে আপোনাৰ শৰীৰৰ তেজটো নীলা হৈ নাযায় তাৰ মানে হৈছে যে আপুনি বংশগত হিচাপে কোনবা নোবেল ফ্যামিলি হয় বা আপুনি কোনবা এৰিষ্টক্ৰেটিক পৰিয়ালৰ হয় কোনবা এৰিষ্টক্ৰেটিক পৰিয়ালৰ হয় কোনবা নোবেল ফ্যামিলি হয় মানে আপোনাৰ ৰজা ঘৰৰ মানুহ হয় আপুনি তেতিয়া আপুনি ৰজা হ'ব পাৰে ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ কৰা আগতে মই বিচাৰিছো যে আপোনালোকক অলপমান বুঢ়াই গোহাঁই বৰ গোহাঁই বা বাবাত্ৰ গোহাঁই তেওঁলোকৰ বিষয়ে অলপমান জনাই থওঁ কিয়নো আলটিমেটলি আমি যদি মন কৰো অলপমান যদি আপোনালোকে প্যাটাৰ্নটো চাইছে নহয় 2022 23 24 APSC প্ৰিলিমছ 1 ৰ কোৱেশ্চন পেপাৰ 3 খন ওলাব আৰু মই কথা যদি মিছা হয় নিজে এবাৰ ঘুৰি চাব পেপাৰখন খুলি চাব টপিক খিনি সিমিলাৰ হয় মানে সেই কোৱেশ্চন খিনিৰ লগতে লিংক কৰি আৰু কোৱেশ্চন আহি আছে ইন ফিউচাৰ কোৱেশ্চন পেপাৰস টপিকটো সিমিলাৰ হয় কোৱেশ্চনটো একে নহয় ডেফিনেটলি কোৱেশ্চন ৰিপিট হয় নাই দুটা কোৱেশ্চন ৰিপিট হৈছে বাট এনে কোৱেশ্চন ৰিপিট নহয় তেওঁলোকৰ আৰু তেওঁলোকে কৰে কি টপিকটো ৰিপিট কৰে ধৰক এটা বুঢ়া গোহাঁই বৰ গোহাঁই পদ আহিলে ন ultimately কোৱেশ্চনটো আহিছে উইথ দিস স্টেটমেন্ট যোনটো স্টেটমেন্ট দিছে বুঢ়া গোহাঁই সো নেক্সট বুঢ়া গোহাঁই ওপৰত এটা কোৱেশ্চন আহিবলো আছে ৰাইট সো আমি তেনেকে আমি আগবাঢ়িছো আৰু আমি সেই কাৰণে ডিসকাস কৰিব লাইছো এবাউট বুঢ়া গোহাঁই বৰ গোহাঁই বুঢ়া গোহাঁই বৰ গোহাঁই আৰু ইফালে আছে বৰপাত্ৰ গোহাঁই so we'll go through a quick revision বুঢ়া গোহাঁই আৰু বৰ গোহাঁই এই দুইটা পোষ্ট বা পজিশন চুকাফাৰ সময়ৰ পৰা আছিলে চুকাফাই ইন্ট্ৰোডিউস কৰা পোষ্ট হয় এইকেইটা
ঠিক আছে চুকাফাই ইন্ট্ৰোডিউস কৰোৱা পোষ্ট হয় কিন্তু বৰপাত্ৰ গোহাঁই যোনটো পজিশন আছে সেইটো ইন্ট্ৰোডিউস কৰাইছিলে চুহুংমুং দিহিঙীয়া ৰজা ইন্ট্ৰোডিউস কৰাইছিলে বৰপাত্ৰ গোহাঁই পজিশনটো এটা কোৱেশ্চনটো ধৰক বৰপাত্ৰ গোহাঁই ডাইৰেক্টলি লিংক নহয় কিয়নো আমি ডিসকাস কৰিব লাগে মোস্টলি বুঢ়া গোহাঁই বৰ গোহাঁই কিয়নো এই দুটা পজিশন একেলগে আহিছিলে বৰপাত্ৰ গোহাঁই পজিশনটো ডিসকাস কৰাৰ মোৰ এটা ৰিজন আছে সেই ৰিজনটো আপোনাক জনাও মই ওপৰত লিখি দিম ৰিজনটো এই তিনিজন লোক মিলি core of Patravanti bane core of Patravantis so all three of them they together can be called as the core of Patravantis or the three original councillors because তেওঁলোকে যেতিয়া কোনবাজন ৰজাক so these three councillors they advise the king তেওঁলোকে ৰজাক advice দিয়ে আৰু তেওঁলোকৰ advice সাধাৰণতে ৰজাই সদায় শুনে আৰু যেতিয়া এনেকুৱা পৰিস্থিতি হয় যে সেই বৰ গোহাঁই বুঢ়া গোহাঁই আৰু বৰপাত্ৰ গোহাঁই তেওঁলোকৰ ৰজাৰ লগত কিবা ধৰক ডিবেট চলিছে ৰজাৰ লগত ধৰক মনোমালিন্য হৈছে তেতিয়া তেওঁলোকে মিলি এটা ডিসিশন লয় আৰু ৰজাই সেইটো সাধাৰণতে মানিবলৈ বাধ্য হৈ যায় so they are also called the core of the Patravanti so ক'ব পৰা যায় এনেকে ক'ব পাৰি যে they are very powerful তেওঁলোক বহুত powerful হয় they have almost equal powers with the king খালি তিনিজন একেলগে হলেহে powerful হয় যদি separately আছে তেন্তে তেওঁলোক powerful নহয় then they are not powerful ঠিক আছে যদি তিনিজন একেলগে আছে তেতিয়াহে তেওঁলোক powerful হয় okay so now বুঢ়া গোহাঁই বৰ গোহাঁই আৰু বৰপাত্ৰ গোহাঁই প্ৰথম যোনজন বুঢ়া গোহাঁই আছিলে কোনোবাই মোক কমেন্টছত জানাব পাৰিব নেকি যে প্ৰথম বুঢ়া গোহাঁই বৰ গোহাঁই আৰু বৰপাত্ৰ গোহাঁই কোন আছিলে anyone who is willing to comment down I'll wait for few seconds okay যদি কোনোবা কমেন্টত আমাক জানাব বিচাৰিছে because এইখিনি ফ্যাকচুয়াল ইনফরমেশন হয় আৰু ষ্টুডেন্টে সাধাৰণতে পঢ়ে প্ৰথম বুঢ়া গোহাঁই বৰ গোহাঁই বৰপাত্ৰ গোহাঁই বৰপাত্ৰ গোহাঁই যোন গৰাকী প্ৰথম হয় তেখেতৰ বিষয়ে ষ্টুডেন্টে সাধাৰণতে পঢ়ে so I think প্ৰথম বৰপাত্ৰ গোহাঁই আনসাৰটো আহিব লাগে so let me write down the answers because I think বুঢ়া গোহাঁই বৰ গোহাঁই কোন প্ৰথম আছিলে বহুতে হয়তো নাজানে so Chao Thaolung তেখেত হৈছে প্ৰথম বৰ গোহাঁই আৰু প্ৰথম বুঢ়া গোহাঁই হৈছে Chao Phrungmung প্ৰথম বৰপাত্ৰ গোহাঁই কোন হয় কনচেং right কনচেং সেই গানটোতো শুনিছা সকলোৱে কনচেং গছে বনে খলালে এপাত সেই শব্দটো মনত ৰাখিলে হ'ল যে কনচেং তেখেতে আছিলে প্ৰথম বৰপাত্ৰ গোহাঁই নাও এই বুঢ়া গোহাঁই বৰ গোহাঁই তেওঁলোকক দায়িত্ব দিয়া আছিলে টু লুক আফটাৰ দ্য ডিফাৰেন্ট এৰিয়াস অফ আহোম কিংডম সো যোনটো নৰ্থৰ এৰিয়া আছিলে নৰ্থ এৰিয়াস খিনিস বা নৰ্থন এৰিয়াস খিনিস বুঢ়া গোহাঁই এডমিনিষ্ট্ৰেট কৰিছিলে আৰু বৰ গোহাঁই সাউথ ৰিজনটো এডমিনিষ্ট্ৰেট কৰিছিলে ঠিক আছে আহোম সকলে সাউথ এৰিয়া খিনি বা সাউথ ৰিজনটো এডমিনিষ্ট্ৰেট কৰিছিলে বৰ গোহাঁই আৰু বুঢ়া গোহাঁই তেখেতে এডমিনিষ্ট্ৰেট কৰিছিলে নৰ্থ এৰিয়াস সো আৰু যোনজন বৰপাত্ৰ গোহাঁই আছিলে যোন প্ৰথম কনসেং হয় তেখেতে এডমিনিষ্ট্ৰেট কৰিছিলে দিহিং প্ৰভিন্স তাৰ পাছলে প্ৰতাপ সিংহৰ সময়ত আপোনালোকৰ বৰফুকন আৰু বৰবৰুৱা পোষ্টটো ইন্ট্ৰোডিউস কৰোৱা হ'ল ৰাইট so this was a quick revision about the three earlier posts created by the Ahom kings এতিয়া অলপমান আপোনালোকক মই জনাও about উত্তন বৰাগোহাঁই অতন
বুঢ়াগোহাঁই দেই চ' অতন বুঢ়াগোহাঁই সময়ত আৰু এজন ইম্পৰ্টেণ্ট ৱাৰিয়াৰ আছিলে কোনোবাই মোক ক'ব পাৰিব নেকি কোনজন ৱাৰিয়াৰ আছিলে অতন বুঢ়াগোহাঁই কাৰ লগত যুদ্ধ কৰিছিলে অতন বুঢ়াগোহাঁই 1662 তেখেতক এপইণ্ট কৰা হৈছে তেখেতক এপইণ্ট কৰা হৈছে এজ বুঢ়াগোহাঁই এপইণ্ট কৰা হৈছে আৰু তাৰপিছত তেখেতে ট্ৰিটি অফ ঘিলাজাৰী ঘাট যোনখন আছিলে সেইখন আহোম ৰজা হৈ তেখেতে স্বাক্ষৰ কৰিছিলে ট্ৰিটি অফ ঘিলাজাৰী ঘাট আহোম ৰজা হৈ তেখেতে স্বাক্ষৰ কৰিছিলে তাৰোপৰি কোনজন ইম্পৰ্টেণ্ট আহোম ৱাৰিয়াৰৰ লগত তেখেতে একেলগে আৰু এখন যুদ্ধ লাগিছিলে কোনখন যুদ্ধ আছিলে বাৰু কোনখন আমাৰ শৰাইঘাটৰ যুদ্ধ দ্য বেটল অফ শৰাইঘাট বেটল অফ শৰাইঘাট মই শৰাইঘাট লিখি দিলো ঠিক আছে এখন বেটলখন শৰাইঘাটৰ যুদ্ধ বেটল অফ শৰাইঘাট চ' অতন বৰগোহাঁই এইটো শৰাইঘাটৰ যুদ্ধ পাছতে মই লাচিতৰ চ' মই যোনজন কৈ আছো যে who was the important warrior যাৰ লগত তেখেতে একেলগে যুদ্ধ কৰিছিলে সেই important warrior আছিলে আমাৰ লাচিত বৰফুকন ওকে চ' অতন বুঢ়াগোহাঁই শৰাইঘাটৰ যুদ্ধ সেইখিনি হল মেলি সামৰিলে ইয়াৰ অলপ পাছৰ কথা ইয়াৰ অলপ পাছত কি হৈছিলে আমাৰ যোনটো আহোম কিংডম আছে আহোম কিংডমত পলিটিকেল ইনষ্টেবিলিটি হোৱা আৰম্ভ হৈছিলে পলিটিকেল ইনষ্টেবিলিটি এই কাৰণেই আৰম্ভ হৈছিলে কিয়নো যোনজন ধৰক বুঢ়াগোহাঁই বা বৰগোহাঁই আছিলে বা বৰফুকন আছিলে তেওঁলোক অলপ বেছি ষ্ট্ৰং হৈ গৈছিলে আৰু যোনজন ৰজা আছিলে যোনে ৰুল কৰি আছিলে একচুৱেলি তেখেত হৈ গৈছিলে তোমাৰ দি জুৰে ৰুলাৰ চ' দ্য কিং ৱাজ দ্য দি জুৰে মানে নাম মতে তেওঁ আছে নাম মতে ৰজা বেলেগ কিন্তু শাসন কৰি আছে বেলেগে ঠিক আছে নাম অনুসৰি পৰিচয় অনুসৰি ৰজা বেলেগ হয় কিন্তু ডি ফেক্ট ৰজা বেলেগ হয় ডি ফেক্ট মানে যোনে একচুৱেলি ৰুল কৰি আছিলে আমাৰ মিনিষ্টাৰ সকলে সেইটো সময়তে এজন মিনিষ্টাৰ আছিলে দেবেৰা চ' দেবেৰাই বহুতখিনি ইনষ্টেবিলিটি আনি দিছিলে পাছলে শেষলে গৈ থৈ দেবেৰাই গোবৰ ৰজাক ৰজা পাতে ঠিক আছে গোবৰ ৰজাক ৰজা পাতে আৰু যোনজন মিনিষ্টাৰ আছিলে নামটো দেবেৰা হি ৱাজ দ্য মিনিষ্টাৰ এই যোনখিনি অশান্তি হৈ আছিলে ৰাজনৈতিক যোনখিনি অশান্তি বা ইনষ্টেবিলিটি হৈ আছিলে এইখিনি অতন বুঢ়াগোহাঁই কাণত পৰিলে আচলতে অতন বুঢ়াগোহাঁই শৰাইঘাটৰ যুদ্ধৰ পাছত আহোম কিংডমৰ ৱেষ্ট দিশে অথবা পশ্চিম দিশে আছিলে কিয়নো মোগলৰ কোনো বিশ্বাস নাই মোগলে ঘপককে এটেক কৰি দিব পাৰে ন সেইকাৰণে তেখেতে ভাবিলে অতন বুঢ়াগোহাঁই ভাবিলে যে মোগলে এটেক কৰাৰ আগতে মই যোনটো ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ আছে যোনটো পশ্চিম ফ্ৰণ্টিয়াৰ আছে সেইটো অলপ ষ্ট্ৰং কৰি যাওঁ তাত ফৰ্ট চৰ্ট বনাই দিওঁ অলপমান তাত আৰ্মি ৰাখি থওঁ তেতিয়া মোগল আহিলেও যাতে পতককে একো কৰিব নোৱাৰে তেতিয়া মই কিংডম পিনে যাব পাৰিম যোনখন কেপিটেল আছে কেপিটেলৰ ফালে যাব পাৰিম মই ৰাইট চ' তেওঁলোকে এনেকে প্লেন কৰিলে অতন বুঢ়াগোহাঁই যে নাই আগতে ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰটো মই আগতে ষ্ট্ৰং কৰি লওঁ চ' তেখেতে ৱেষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ষ্ট্ৰং কৰাত লাগিলে আৰু এইফালে কেপিটেলত কি হৈ আছিলে কেপিটেলত এইফালে ইনষ্টেবিলিটি ঘটি আছিলে পাছত যেতিয়া কথাখিনি গৈ অতন বুঢ়াগোহাঁই কাণত পৰিলে তেখেতে আহিলে আৰু এওঁলোক দুজনকে হত্যা কৰিলে অতন বুঢ়াগোহাঁই গোবৰ ৰজা আৰু দেবেৰাক হত্যা কৰিলে ইয়াৰ পাছত আহে মেইন ষ্টৰিটো যোনটো ষ্টৰিক লৈ আপোনালোকৰ প্ৰশ্নটো আহিছে ঠিক আছে ইয়াৰ পাছতে অতন বুঢ়াগোহাঁইক বহুতে এইটো প্ৰপ'জেল দিলে যে আপুনি ৰজা হৈ যাওক আপুনি ইমান ভাল শাসন কৰে ষ্ট্ৰং হয় মোগলক হৰুৱাইছে আৰু ইমান টেক্টফুল হয় ইমান ইণ্টেলিজেণ্ট হয় ইমান ডিপ্লমেটিক হয় আপুনি হৈ যাওক ৰজা ইউ কেন বিকাম আৱাৰ কিং বাট যোনটো প্ৰাইমেৰী আৰু এবছলিউট ইনডিছপেঞ্চিবল কোৱালিফিকেশ্যন সেইটো কি হয় যে ৰজা হবলৈ হলে তুমি ৰজাঘৰীয়া হব লাগিব আৰু ৰজাঘৰীয়া মানে তুমি ব্লু ব্লাডৰ হব লাগিব আৰু যেনেকে মই কৈছিলো ব্লু ব্লাড মানে হৈছে নীলা তেজ নহয় দেই ব্লু ব্লাড মানে হৈছে যে ৰজাৰ ঘৰৰ তেজ আছে ৰজাৰ ঘৰৰ তেজ থকা মানে হৈছে ব্লু ব্লাড অকে বুজিছে সকলোৱে এইটো অকে ৰাইট চ' তেখেতে কলে যে নাই মোৰ যিহেতু ৰজাঘৰীয়া তেজ নাই
So মই ৰজা হ'ব নিবিচাৰো. I don't want to become the king because I don't have the qualification, the absolute qualification. So এই যোনটো statement আছিলে যে I am a minister and hence I cannot become the king. এইটো তেখেতে কৈছিলে সেইটো সঁচা হয় আৰু তেখেতে এইটো কাৰণতে কৈছিলে এই কাৰণটো সঁচা হয়. So the reason is true and the statement is true. So ইয়াত সুধিছে যে both A and R are right but R is not the correct explanation. এইটো ভুল হয়. Not the correct explanation কৈছে ন, but it is the correct explanation. So ইয়াত আছে both A and R are right. Both are right and R is the correct explanation. Yes, এইটো ঠিক হয়. Answer হ'ব ইয়াৰ B. কিয়নো A আৰু A মানে assertion, R মানে reason. A আৰু R দুইটাই শুদ্ধ হয় আৰু এই যোনটো statement আছে ইয়াৰ যোনটো কাৰক আছে যোনটো reason আছে সেইটো এইটোৱে হয় যোনটো ইয়াত লিখা আছে, right? So R is the correct explanation of A. Okay, fine. বুজিলা সকলোৱে? আৰু I think বহুতে হয়তো বৰপাত্ৰ গোহাঁই যে প্ৰথম কনচাং সেইটো বহুতে গম পায় কিন্তু বহুত ষ্টুডেণ্টছে নাজানে যে প্ৰথম বৰগোহাঁই প্ৰথম বুঢ়াগোহাঁই কোন হয়। So জানিলে আৰু বহুত ষ্টুডেণ্টে এইটো নাজানে যে অৰিজিনেল কাউন্সিলৰ বুলি এটা কনচেপ্ট আছিলে আহোম ৰাজ্যৰ সময়ত আৰু যোন অৰিজিনেল কাউন্সিলৰ এনেকে ক'ব পৰা যায় যে তেওঁলোক সৰ্বে সৰ্বাই আছিলে। যদি ৰজাও সৰ্বে সৰ্বা হয় তেওঁলোকো সেই সৰ্বে সৰ্বাই হয়, তেওঁলোকৰ কথা শুনি চলিব লগা হয় আৰু তেওঁলোকে সাধাৰণতে মিটিং অৰ্গেনাইজ নকৰে, ঠিক আছে? যোনসকল অৰিজিনেল কাউন্সিলৰ মানে এই তিনিজনেই বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই। তেওঁলোকে সাধাৰণতে একেলগে মিটিং হোল্ড নকৰে। তেওঁলোকে মিটিং হোল্ড তেতিয়া কৰে যেতিয়া ৰজাৰ এগেইনষ্টত তেওঁলোকৰ মনত কিবা প্ৰশ্ন আহে তেতিয়াহে হোল্ড কৰে। এবাৰ কৰিছিলে একচুৱেলি, তেতিয়া ৰুচিনাথ বৰগোহাঁই আছিলে, পাছলৈ কৰিছিলে এবাৰ। এয়া আছিলে এবাৰ অতল বুঢ়াগোহাঁই, এজন ইম্পৰ্টেণ্ট এজন ৱাৰিয়াৰ হয় আমাৰ আহোম কিংডম। Next, এটা question. So this is the last question as a discussion. Arrange the following anti-British uprising in chronological order. So chronological order, a anti-British যোনখিনি uprising আছিলে এই গোটেইকেইটা agrarian revolt হয়। গোটেইকেইটাই agrarian revolt, কিয়নো গোটেইকেইটা revolt, গোটেইকেইটা বিদ্ৰোহ খেতিয়ক বা কৃষকসকলেই কৰিছিলে, ঠিক আছে? So পথৰুঘাট uprising, ফুলগুৰি uprising, ৰঙিয়া uprising. আমি এইটো ক'ব লাগে যে প্ৰথমতে কোনটো আহিছিলে, দ্বিতীয়তে কোনটো আহিছিলে, তৃতীয়তে কোনটো আহিছিলে আৰু মই ভাবো গোটেইকেইটা অপচন ইয়াত ভালকৈ ভিজিবল হৈ আছে, ৰাইট? কাৰো অসুবিধা হোৱা নাই নহয়? ইজিলি ভিজিবল, ৰাইট? ঠিক আছে। না আমি অকমান ৰিভিজন কৰোঁ about all these three uprisings. না প্ৰথম যোনটো uprising হয় সেইটো হৈছে ফুলগুৰি। ফুলগুৰি uprising very important, দেই ফুলগুৰি uprising বহুত important হয়। ফুলগুৰি uprising is the first agrarian revolt in Assam. আমাৰ অসমৰ প্ৰথম মানে first agrarian revolt. 1861 হৈছিলে ফুলগুৰি ধাবা বা ফুলগুৰি uprising হৈছিলে in the region of নগাঁও আৰু এই ফুলগুৰি ধাবাত mostly জড়িত হৈ আছিল লালুংসকল। যোনসকল লালুং আছিলে সেই লালুংসকল জড়িত হৈ আছিলে with the ফুলগুৰি uprising বা ফুলগুৰি ধাবা। So ultimately এই যোনটো ফুলগুৰি uprising আছিলে ইয়াৰ যোনটো starting reason মানে আৰম্ভণিতে ইয়াৰ কাৰণ বেলেগ আছিলে কিন্তু শেষলৈ গৈ থৈ বেলেগ বেলেগ কাৰণ ওলাবলৈ ল'লে। আৰম্ভণি যোনটো ৰিজন আছিলে সেইটো আছিলে ইনকাম টেক্স আৰু লাইচেন্স টেক্স। নাও আহোম ৰাজ্য থকালৈকে ইমানখিনি টেক্সৰ অসুবিধা নাছিলে। টেক্স যোনটো কনচেপ্ট আছিলে সেইটো ব্ৰিটিছৰ পৰা আহিছে আল্টিমেটলি। তো আমি এতিয়া যিমান টেক্স ভৰো আমি কাৰেণ্ট গভৰ্ণমেণ্টক খং কৰি গালি পাৰি কোনো লাভ নাই, এয়া ব্ৰিটিছ চৰকাৰে আমাক দি থৈ গৈছে, ৰাইট? So আচলতে টেক্সৰ কনচেপ্টটো বেয়া নহয়। টেক্সৰ যোনটো কনচেপ্ট আমি বেয়া পাই লাভ নাই, বিকজ টেক্সৰ কনচেপ্টটো আমাৰ কাৰণে অনা হৈছে না, আমাৰ বেনিফিটৰ কাৰণে অনা হৈছে। এতিয়া আমি যিমান দৰমহা পাওঁ তাৰ ওপৰত ইনকাম টেক্স লগোৱা হয়, GST আছে, বেলেগ বেলেগ ধৰণৰ টেক্স আছে, ৰাইট? চ' সেই টেক্স খিনিৰ দ্বাৰাই আমাৰ ৰাস্তা পদূলি বনোৱা হয়, টল গেটছ বিলাক বনোৱা হয়, ৰাইট? যোনখিনি পাব্লিক প্ৰপাৰ্টি আছে সেই তাৰ পৰাই বনোৱা হয়। আৰু কেতিয়াবা ভগৱানে নকৰক যেতিয়া কিবা ইমাৰ্জেঞ্চি আহে, লাইক কভিড হৈছে ইমাৰ্জেঞ্চি, তেতিয়া সেই তাৰে ফাণ্ড ইউজ কৰা হয়। চ' সেই টেক্স খিনি যোনখিনি কাটা হয় আমাৰ পৰা সেয়া আমাৰ বেনিফিটৰ কাৰণে হয় আৰু যদি সেইখিনি প্ৰপাৰলি ইউটিলাইজ হয় তাত বেয়া পাবলগীয়া তাত খং কৰিবলগীয়া কোনো কাৰণেই নাথাকে। চ' ফুলগুৰি uprising সেই এগেইন ইনকাম টেক্স এণ্ড লাইচেন্স টেক্স এই দুইটা টেক্সৰ কাৰণে আহিছিলে। বাট পাছলে কি হ'ল, কি যোনটো পপি কাল্টিভেশ্যন হৈ আছিলে আমাৰ অসমত আগতে কানি খেতি হৈছিলে।
পানী খেতি বা পপি কাল্টিভেশ্যন হৈছিলে পপি কাল্টিভেশ্যন অসমত ব্ৰিটিছে কৰোৱাইছিলে কানি খেতি বা পপি কাল্টিভেশ্যন অসমত ব্ৰিটিছে কৰাইছিলে কাৰণ ব্ৰিটিছে সেই কানি বা সেই পপিখিনি প্ৰপাৰ প্ৰডাক্ট বনাই চাইনালে ট্ৰেড কৰিছিলে চাইনাৰ লগত ট্ৰেড কৰিছিলে পাছতকে চাইনাৰ লগত মনোমালিন্য নহল আৰু ট্ৰেডটো বন্ধ হৈ গল যোন ট্ৰেড চলি আছিলে যোন বেপাৰ চলি আছিলে চাইনাৰ লগত সেইটো বন্ধ হৈ গল বন্ধ হৈ যোৱা কাৰণে আল্টিমেটলি তেওঁলোকে ভাবিলে কি ট্ৰেডটো হোৱাই নাই আৰু লোকচানহে হৈছে তাতকে এখন বেন কৰাই দিওঁ যোনটো আমি কাল্টিভেশ্যন কৰাইছো সেইটো বেন কৰাই দিওঁ এতিয়া কানি বা পপি ইটছ আ টক্সিকেণ্ট হয় নাই মানুহ সাধাৰণতে এনেকুৱা ধৰণৰ বস্তু লগা এটাচমেণ্ট এটা হৈ গৈছে যে ইটছ লাইক আ ইটছ ভেৰি এডিক্টিভ we can say it's very addictive so addiction হৈ যোৱা কাৰণে হল কি যোনসকল লোকে খেতি কৰিছিলে কানি খেতি কৰিছিলে তেওঁলোকৰ addiction লাগি গল এতিয়া addiction লগাৰ পাছত তেওঁলোকে কানি খেতি বন্ধ নকৰে এতিয়া বন্ধ নকৰাৰ কাৰণেও সমস্যা আহি গৈছে কাৰণ তেওঁলোকে বন্ধ কৰিব নিবিচাৰে ব্ৰিটিছ চৰকাৰে চলাব বিচৰা নাই কাৰণ এক্সট্ৰা খৰচ গৈ আছে so that was also one of the reason behind this ফুলগুৰি uprising ঠিক আছে so poppy cultivation এটা reason হয় যে poppy cultivation বেন কৰি দিলে suddenly because চাইনাৰ লগত যোনখন ট্ৰেড চলি আছিলে সেই ট্ৰেড বা সেই বাণিজ্য বন্ধ হৈ গল আৰু লোকসকলৰ ইফালে এডিকশ্যনো হৈ গৈছিলে যোনসকল লোকে কাল্টিভেশ্যন কৰি আছিলে তাৰোপৰি লাইসেন্স টেক্স ইনকাম টেক্সো এটা ৰিজন হয় আৰু এই যোনটো ফুলগুৰি আপৰাইজিং আছিলে ইয়াতে এজন ব্ৰিটিছ অফিচাৰ লেফটেনেণ্ট সিংগাৰ তেখেতক হত্যা কৰা হৈছিলে হত্যা কৰি যোনখন কলং নদী আছে ৰিভাৰ কলং নদীক তেখেতৰ ডেড বডি আছিলে কলং নদীত পেলাই দিয়া হৈছিলে বা উঠুৱাই দিয়া হৈছিলে এইটো আছিলে ফুলগুৰি আপৰাইজিং সো ফুলগুৰি আপৰাইজিং 1861 মই কৈছো যে ফাৰ্ষ্ট এগ্ৰিয়াৰ ৰিভল্ট আমাৰ ফুলগুৰি আপৰাইজিং হয় এইটো ৰিভল্ট ইয়াত এল থাকি গল ৰিভল্ট সো ফুলগুৰি আপৰাইজিং প্ৰথম হয় ৰাইট সো টু প্ৰথম হ'ব টু প্ৰথম দুটা জেগাত আছে ওকে দুটা জেগাত আছে ৰাইট এতিয়া বাকি দুটা আমি জানিব লাগিব সো বাকি দুটা জানো এতিয়া আপোনালোকক জনাও আগত ৰঙিয়া ৰিভল্ট ৰঙিয়া নাও ৰঙিয়া ৰিভল্টটো হৈছিলে 1894 ৰ মাজত মানে 1893 ডিচেম্বৰত আৰম্ভ হৈছে আৰু জানুৱাৰীত শেষ হৈছে ঠিক আছে ডিচেম্বৰত আৰম্ভ হৈছে আৰু এইফালে জানুৱাৰীত শেষ হৈছে এই পাৰ্টিকুলাৰ ৰিভল্টটো হোৱা ৰিজনটো সেই একে ইনকাম টেক্স লাইসেন্স টেক্সেস সো যোনখিনি লাইসেন্স টেক্স আছিলে ইনকাম টেক্স আছিলে সেইখিনিতো আছিলে তাৰোপৰি যোনটো মাটিৰ খজানা আছিলে যোনটো লেণ্ড ৰেভিনিউ আছিলে সেই লেণ্ড ৰেভিনিউ according to sources 100% ইনক্ৰিজ কৰি দিছিলে 100% ইনক্ৰিজ কৰি দিছিলে এতিয়া যোনসকল লোকে লেণ্ড ৰেভিনিউ দিয়াই নাই বা খুব কম পৰ্যায়ত দিছিলে তেওঁলোকৰ যদি লেণ্ড ৰেভিনিউ আপোনালোকে বা কোনোবা চৰকাৰে আহি একে ৰাতিতে যদি 100% বঢ়াই দিয়ে সবৰে কাজিয়া লাগিব সবে বিচাৰিব যে নহয় এটো কোনো মানে লব নিবিচাৰিব সবে বিদ্ৰোহ কৰিব ৰাইট সো দ্যাট ইজ ভেৰি নৰ্মেল সো আলটিমেটলি সেইটো হৈছেগে যে লেণ্ড ৰেভিনিউ কাৰণে তেওঁলোকে প্ৰটেষ্ট কৰিছিলে আৰু বহুত ভাইলেন্ট প্ৰটেষ্ট আছিলে আৰু এই ৰঙিয়া ৰিভল্ট লাচিমা ৰিভল্টটো আছে হা ইয়াত লাচিমা ৰিভল্টৰ কথা ইয়াত মেনশ্যন নাই সেইকাৰণে বেছি পঢ়োৱা নাই মই লাচিমা ৰিভল্টটো আছে ইয়াৰ মাজতে তাৰ পাছত পথৰুঘাট ৰিভল্ট আছে পথৰুঘাট আপৰাইজিং বা পথৰুঘাটৰ ৰণ বুলিও কয় দেই পথৰুঘাটৰ ৰণ বুলি কয় এই পথৰুঘাট আপৰাইজিং হৈছিলে 28 জানুৱাৰী 1894 এই চনতে 1894 মই আপোনালোকক যোনটো ইনফৰমেশ্যন দিব খুজিছিলো সেইটো হৈছে যে পথৰুঘাটৰ আপৰাইজিং বা পথৰুঘাটৰ ৰণ ৰঙিয়াৰ আপৰাইজিং আৰু লাচিমা ৰিভল্ট এই গোটেইখিনিক মিলি আসাম ৰায়টছ বুলি কয় সেই গোটেইখিনি মিলি আসাম ৰায়টছ বুলি কয় আসাম ৰায়টছ বুলি এই কাৰণে কয় কাৰণ সেই একেটা সময়তে দেখিছা না ইয়াত 1894 আৰম্ভ হৈছে 93 কিন্তু 1894 লৈকে গৈছে এইখন 1894 জানুৱাৰী মাহৰে হয় লাচিমা সেই 1894 ৰে হয় সো যেহেতু একে সময়তে সেই গোটেইখিনি বিদ্ৰোহ হৈছে আৰু এই গোটেই বিদ্ৰোহখিনি সেই ওচৰা ওচৰি এৰিয়াত হৈছে ৰাইট সেই গোটেই ওচৰৰ এৰিয়াখিনিতে হৈছে দৰং নগাঁও সেইখিনি এৰিয়াতে হৈছে সো একেলগে হোৱা কাৰণে একেটা টাইমলাইন কাৰণে এই গোটেইখিনি মিলাই আসাম ৰায়টছ বুলি কয় এই যোনটো পথৰুঘাটৰ ৰণ আছে বা পথৰুঘাটৰ আপৰাইজিং আছে এই আপৰাইজিংটো জড়িত হৈ আছিলে মোষ্টলি ৰাইজমেন সকল সো ৰাইজমেন বহুতে শুনিছে হয়তো
ৰাইজ মেলৰ কনচেপ্টটো শুনিছে নাই ৰাইজে? ৰাইজ মেলৰ কনচেপ্টটো আপোনালোকে শুনিছে নাই? আমাৰ ৰাইজে শুনিছে নাই ৰাইজ মেলৰ কনচেপ্টটো? চ' ৰাইজ মেলৰ কনচেপ্টটো যদি শুনাও নাই তেতিয়াও মই কোনো আচৰিত নহওঁ, বহুতে নাজানে একচুৱেলি। চ' ৰাইজ মেলটো এই শব্দটো শুনিলে গম পাই যে মিনিংটো কি হ'ব ইয়াৰ। ৰাইজ মানে পাব্লিক আৰু মেল মানে মিটিং, ৰাইট? একেলগে বহি ডিছকাশ্যন কৰা। চ' সেই সময়ত 1894, 1893 সময়ত যোনসকল কৃষক আছিলে বা যোনসকল লোক আছিলে, বাকী লোকো গাঁৱৰ লোকসকলে একেলগে মিলি ডিছকাছ কৰে এবাউট দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট, যে আমি কেনেকে তেওঁলোকৰ লগত মিলি চলিব পাৰো, কেনেকে আমাৰ ভাল হ'ব পাৰে তেওঁলোকৰ লগত। চ' দে ডিছকাছ আবাউট পলিটিক্স এণ্ড এভৰিথিং দেট ইজ ইম্পৰ্টেণ্ট ফৰ দেম। চ' সেই ৰাইজ মেলত বহুতখিনি দেশৰ কথা ডিছকাছ হৈছিলে। সেই দেশৰ কথা ডিছকাছ হোৱাৰ কাৰণে শেষলে ৰাইজ মেল কিন্তু ব্ৰিটিছ চৰকাৰে বেন কৰি দিয়ে। লোকসকলক একেলগে মিলি একগোট হ'বলৈ নিদিছিলে। দে বেন ৰাইজ মেল। চ' এইটো এটা সমস্যা হৈ গৈছিলে, আমি পাছলৈ মন কৰো যে ৰাইজ মেল যিহেতু ইম্পৰ্টেণ্ট হয়, হয় নাই? এখন ৰিপাব্লিক, এখন ছভাৰেইন দেশত ৰাইজ মেল বহুত ইম্পৰ্টেণ্ট হয়, কিন্তু আমাৰ ইয়াত ৰাইজ মেল বেন হৈ গৈছিলে। আৰু এইবুলিও কোৱা হৈছিলে যে ৰাইজ মেল ইজ দ্য গ্ৰাউণ্ড অফ ছেডিশ্যন। ছেডিশ্যনৰ বীজটো ৰাইজ মেলৰ পৰা আহিছে। ছেডিশ্যন মানে গম পাই দেশদ্ৰোহ। চ' ৰাইজ মেলক সেই দেশদ্ৰোহৰ লগত তুলনা কৰা হৈছিলে। চ' পথৰঘাটৰ ৰণখন একচুৱেলি বহুত বেছি এখন ভয়াৱহ ৰণ আছিলে, আৰু তাত বহুত লোকৰ মৃত্যু হৈছিলে, বহুত। যোনখিনি নাম্বাৰ্ছ আছে থাউজেণ্ডছত আছে নাম্বাৰ্ছখিনি, বাট অফিচিয়েল নাম্বাৰ্ছ, নন অফিচিয়েল নাম্বাৰ বেলেগ বেলেগ হয়। চ' আজিও ইনফেক্ট সেই 28 জানুৱাৰী দিনাখন কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। আজিও কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয় 28 জানুৱাৰী। কৃষক শ্বহীদ দিৱস হিচাপে পালন কৰা হয়। আৰু লগতে এই পথৰঘাটৰ ৰণ বা পথৰঘাটৰ আপৰাইজিংটো আমাৰ অসমৰ জালিয়ানৱালাবাগ বুলি কয়। ইমানেই বেছি দুখ লগা এটা চিটুৱেশ্যন আছিলে। বিকজ জালিয়ানৱালাবাগ ইজ চামথিং ভেৰি, জালিয়ানৱালাবাগ এটা বহুত ডাঙৰ ট্ৰেজেডি আমাৰ ভাৰতৰ ইতিহাসত। ঠিক তেনেকে পথৰঘাটৰ আপৰাইজিঙো সেইটো ইণ্টেনচিটিৰে এটা ট্ৰেজেডি আছিলে। সেইকাৰণে জালিয়ানৱালাবাগ অফ আছাম বুলিও কয়। ঠিক আছে? চ' এইখিনি আছিলে এটা চমু ৰিভিজন আপোনালোকৰ কাৰণে। চ' কুৱেশ্যনটো আনচাৰ হয়তো গম পাইছেই। ফুলগুৰিৰ পাছত, ফুলগুৰি আপৰাইজিঙৰ পাছত আহিব ৰঙিয়া আপৰাইজিং। চ' ৰঙিয়া আপৰাইজিং নম্বৰ 3 ইয়াত আছে, আৰু এইটো 1। চ' দিছ ইজ দ্য কাৰেক্ট আনচাৰ, ৰাইট? আৰু পথৰঘাটৰ আপৰাইজিঙৰ পাছত তেনেকে কোনো আপৰাইজিং হোৱা নাই। দেট ৱাজ ওৱান দ্য মোষ্ট মেছিভ এটেক by the British on the uprising, on the people, on the protesters, right? Okay, so correct answer I think he said already, because this is an easy question. Question of factual question হয়, easy হয়। ক্লাছটো শেষ কৰাৰ আগতে আমাৰ যোনটো APSC ষ্টুডেণ্টছৰ কাৰণে আমি এটা মক টেষ্ট লৈ আনিছো, MCQ বেছড মক টেষ্ট প্ৰিলিমছৰ কাৰণে, আমাৰ APSC প্ৰিলিমছৰ কাৰণে। ইয়াতে GS পেপাৰ 1 আৰু পেপাৰ 2 CSA পেপাৰৰ দুটাৰে মক টেষ্ট থাকিব। আপোনালোকে ডিটেইল এক্সপ্লেনেশ্যন পাব, আৰু ছেকশ্যনেল প্লাছ ফুল লেংথ টেষ্ট থাকিব। ছেকশ্যনেলো পাব, ভাগ ভাগকে বোলে অকল পলিটিহে পঢ়িছো পলিটি পৰীক্ষা দিওঁ, সেইটো দিব পাৰিব। অকল অসমহে পঢ়িছো অসমৰ পৰীক্ষা দিওঁ, সেইটো দিব পাৰিব। বা ইকনমি পঢ়িছে ইকনমি পৰীক্ষা দিওঁ, সেইটো দিব পাৰিব, ৰাইট? আৰু ফুল লেংথ টেষ্টটো দিব পাৰিব। ফুল লেংথ মানে যেনেকে পৰীক্ষাত আহিব GS1 গোটেইখিনি পেপাৰ মিলি আহিব, ঠিক তেনেকে ফুল লেংথ টেষ্ট আহিব, ৰাইট? আৰু গোটেই the entire amount for all this mock test will be just 499. So 500 টকাত আজিকালি যদি আপুনি KFC যায় বা ডমিনজ যায়, 500 টকাতে এনেকে হৈ যায়। সেই 500 টকাতে আপোনালোকে অলপ স্মাৰ্টলি ইউজ কৰক, মক টেষ্ট লওক, মক টেষ্ট প্ৰেক্টিচ কৰক। যিমান বেছি প্ৰেক্টিচ কৰিব, দিছ ইজ চামথিং ভেৰি চিৰিয়াছ। যিমান বেছি প্ৰেক্টিচ কৰে আপোনালোকৰ সিমান বেছি প্ৰিলিমছ ক্লিয়াৰ চান্সেছ থাকে, কাৰণ আপোনালোকে গম পায় যে প্ৰশ্ন কেনেকে আহিলে কেনেকে এটেম্প কৰিব লাগে, সেইটো প্ৰেক্টিচ কৰি 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 গম পায়। তাৰপিছত যোনটো ষ্টেটমেণ্ট আছে ভেৰি ফেমাছ প্ৰভাৰ্ব, যে প্ৰেক্টিচ মেক্স এন পাৰফেক্ট, ৰাইট? সেইটো ইমপ্লিমেণ্ট হয়। আৰু আজি ক্লাছৰ PDFটো আপোনালোকে আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল ইকুহিবাত আৰু মোৰ পাৰ্চনেল টেলিগ্ৰাম চেনেল APSC ৰিভাইজ দুটাত পাই যাব। আমাৰ সকলো ক্লাছৰ ইনফৰমেশ্যন আমাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল যোনটো আছে ইয়াতে পাব। এই দুইটা চেনেল আপোনালোকে জইন কৰিব পাৰিব। আৰু আজি ক্লাছৰ ইমানখিনিয়ে আছিলে। আমি আকৌ আহিম, আৰু এই প্ৰিলিমছ ৰিভিজন চিৰিজটো আমি কমপ্লিটলি ভালকে চলাই যাম। এভৰিডে আনিব চেষ্টা কৰিছো, আৰু আপোনালোকেও যোগ কৰিছে, আপোনালোকেও জইন কৰিছে, সেইটো বহুত ভাল লাগিছে দেখি। আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছো ইয়াতে, ধন্যবাদ।